নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ ফৰ্ম কেনেকৈ ফিল আপ কৰিব। এইখন ফৰ্ম মই জেৰক্স কৰি লৈছোঁ, অৰিজিনেল ফৰ্মখন যিহেতু এবাৰেই ইউজ কৰিব পাৰি, সেয়েহে এইখন ফৰ্ম মই জেৰক্স কৰি লৈছোঁ আৰু আপোনালোকক এতিয়া দেখুৱাম যে কেনেকৈ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব। যিসমূহ ছাত্ৰই UG কৰি আছে আৰু ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে, BA হওক বা BSc বা BCom হওক, সিহঁতে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। আপোনালোকে চাব পাৰে যে ফৰ UG, অৰ্থাৎ আপুনি UG কোৰ্চ কৰি থকা হ'ব লাগিব। ফৰ্মখন ফিল আপৰ কাৰণে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, ইয়াত আপোনাৰ নামটো দিব লাগিব। ধৰি লওক মোৰ নাম অমন দাস, কেপিটেল লেটাৰত আপোনালোকে দিব আৰু শুদ্ধকৈ দিব, কটাকটি নকৰিব। তাৰে পিছত ইয়াত আহিছে মেৰিটেল ষ্টেটাছ। যদি আপুনি বিয়া কৰা নাই, এতিয়ালৈকে ছিংগল আছে, তেনে ক্ষেত্ৰত এইটো টিক কৰি দিব। যদি আপুনি বিয়া কৰিছে, তেনে ক্ষেত্ৰত এইটো টিক কৰি দিব। আৰু বিয়া কৰাসকলে এই আঁচনি নাপায়। তাৰে পিছত ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব। প্ৰথমতে এই দুটা ঘৰত আপোনাৰ ডেটটো দিব লাগিব, তাৰ পিছৰ দুটা ঘৰত আপোনাৰ মাহটো দিব লাগিব, তাৰ পিছৰ চাৰিটা ঘৰত আপোনাৰ জন্মৰ চনটো দিব লাগিব। এতিয়া ধৰি লওক আপোনাৰ 21 ফেব্ৰুৱাৰীত জন্ম হৈছে, তো কেনেকৈ লিখিব, ইয়াত দিব 21, তাৰে পিছত ফেব্ৰুৱাৰী যিহেতু দ্বিতীয় মাহ হয়, সেই 02 আৰু ধৰি লওক আপোনাৰ জন্ম হৈছে 2003 চনত, 2003 দি দিলে। ইয়াৰ পিছত আহিব নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন। আপোনাৰ দেউতাৰ নামটো ইয়াত দিব পাৰে, নতুবা আপোনাৰ মাৰ নামটো দিব পাৰে, নতুবা যদি আপোনাৰ দেউতা বা মা নাই, তেনে ক্ষেত্ৰত আপোনাৰ গাৰ্জেনৰ নামটো ইয়াত দি দিব। এতিয়া ধৰি লওক অমনৰ দেউতাৰ নাম সুৰেশ, তো আপুনি ইয়াত লিখি দিব সুৰেশ দাস। তাৰপিছত ইয়াত আহিলে, অৰ্থাৎ 5 নম্বৰত আহিলে ৰিলিজিয়ান, আপোনাৰ ধৰ্মটো লিখি দিব লাগিব। যদি আপুনি হিন্দু হয়, হিন্দু লিখি দিব, আৰু যদি আপুনি মুছলিম হয়, মুছলিম লিখি দিব, খ্ৰীষ্টিয়ান হ'লে খ্ৰীষ্টিয়ান লিখি দিব। আপুনি যোনটো ধৰ্ম হয় সেইটো আপুনি লিখি দিব। 6 নম্বৰত আহিছে মোবাইল নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰটো এই বক্সত ভৰাই দিব। আপোনাৰ যিটো বৰ্তমানৰ মোবাইল নাম্বাৰ আপুনি ইউজ কৰি আছে, সেইটোহে ইয়াত দিব। তাৰপিছত 7 নম্বৰত আহিছে এড্ৰেছ। তো এড্ৰেছত যদি আপুনি গাঁও অঞ্চলৰ পৰা বাস কৰে, তেনে ক্ষেত্ৰত ভিলেজৰ নামটো ইয়াত দি দিব আৰু ভিলেজৰ তলত টিক কৰি দিব। যদি আপুনি চহৰ অঞ্চলত বাস কৰে, তেনে ক্ষেত্ৰত টাউনৰ নামটো দিব বা চিটিৰ নামটো আপুনি দিব পাৰে। ইয়াত আপুনি লিখি দিব লাগিব। ধৰি লওক এতিয়া গাঁও অঞ্চলৰ পৰা বাস কৰে, তেনে ক্ষেত্ৰত আপোনাৰ গাঁৱৰ নাম ধৰি লওক বৰাগাঁও, বৰাগাঁও, আৰু পিনক'ড ধৰি লওক আপোনাৰ 781212। পিনক'ডটো আপোনাৰ দি দিব ইয়াত। তাৰে পিছত ইয়াত আপোনাৰ ব্লক দিব পাৰে, মিউনিচিপালিটি দিব পাৰে বা টাউন কমিটি দিব পাৰে। যদি আপুনি গাঁও অঞ্চলৰ পৰা বাস কৰে, তেনে ক্ষেত্ৰত আপোনাৰ ব্লকৰ নামটো ইয়াত লিখি দিব। আৰু যদি আপুনি মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰত পৰে, যিসমূহ চহৰত থাকে সিহঁতে গম পাব মিউনিচিপালিটি বৰ্ড কি হয়, বা টাউন কমিটিৰ নামটো ইয়াত দিব পাৰে। ধৰি লওক ব্লকৰ নাম অমন দাসৰ ৰহা, তো ৰহা দি দিলোঁ। তাৰে পিছত ইয়াত আপোনাৰ পুলিচ ষ্টেচনৰ নামটো দিব লাগিব। ধৰি লওক পুলিচ ষ্টেচনৰ নাম ৰহাই হয়, তো ৰহা দি দিলোঁ। আৰু ইয়াত ধৰি লওক ডিষ্ট্ৰিক্টৰ নাম নগাঁও হয়, তো নগাঁও দি দিলোঁ। আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপুনি ইয়াত লিখি দিব। তাৰে পিছত ইয়াত আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব। যদি আপোনাৰ আধাৰ আছে, তেনে ক্ষেত্ৰত আপোনাৰ আধাৰ নম্বৰটো ইয়াত দি দিব। এই বক্সটোত আপোনাৰ আধাৰ নম্বৰটো দি দিব। 1234 1234 1234। এইটো জাষ্ট এক্সাম্পলৰ কাৰণে আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ যি আধাৰ নম্বৰ হয় সেইটো আপোনালোকে ইয়াত লিখি দিব। তাৰে পিছত আপোনাৰ
LACৰ নাম অৰ্থাৎ আপোনাৰ বিধানসভা সমষ্টিৰ নামটো ইয়াত লিখি দিব লাগিব। ধৰি লওক অমন দাসৰ বিধানসভা সমষ্টিৰ নাম ৰহাই হয়। আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম বেলেগ বেলেগ হ'ব পাৰে। যদি আপোনালোকে নাজানে জনা মানুহক সুধি ল'ব, তাৰ পিছতহে এই ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰিব। ধৰি লওক LACৰ নাম ৰহা, তো ৰহাই দি দিলোঁ। তাৰে পিছত 10 নম্বৰত আহিছে অপটেড ফৰ BK মেৰিট এৱাৰ্ড। যদি আপুনি ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ স্কুটি পাইছে, তেনে ক্ষেত্ৰত আপুনি ইয়েছত টিক কৰি দিব, আৰু যদি আপুনি পোৱা নাই নোট টিক কৰি দিব। যিসমূহে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পাইছে অৰ্থাৎ স্কুটি পাইছে, সিহঁতে অট'মেটিকেলি এই আঁচনি নাপায়, ৰিজেক্ট হৈ যাব। তো যিসমূহে স্কুটি পোৱা নাই সিহঁতে এই আঁচনি পাব। তেনে ক্ষেত্ৰত সকলোৰে নোটে টিক কৰি দিব লাগিব। তাৰে পিছত ইয়াত আহিছে এডুকেশ্যনেল ডিটেইলছ বি নম্বৰত। তো 1 নম্বৰত কৈছে কি নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট। আপুনি শেহতীয়াকৈ কোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেইটো ইয়াত লিখি দিব লাগিব। ধৰি লওক এতিয়া মই নগাঁও গভ বইজৰ পৰা পাছ কৰিছোঁ। তো মই ইয়াত নগাঁও গভ বইজ HS স্কুল, এই লাইনটোৰ সিফালে নাযাব, আপোনালোকে এইখিনিতে মেনেজ কৰিব, অকণ সৰুকৈ লিখিব। আপুনি য'ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, যদি আপুনি UG কোৰ্চৰ কাৰণে কৰি আছে, তো হায়াৰ ছেকেণ্ডেৰীৰ নাম ইয়াত লিখি দিব, য'ত আপুনি পঢ়িছিলে। হায়াৰ ছেকেণ্ডেৰী হ'ব পাৰে বা কলেজ হ'ব পাৰে, য'ৰ পৰা আপুনি পাছ কৰিছে তাৰ নামটো ইয়াত লিখি দিব। তাৰে পিছত আহিছে লাষ্ট এক্সামিনেশ্যন পাছ। যিহেতু আপুনি UG কৰি আছে, তেনে ক্ষেত্ৰত আপোনাৰ HS পাছেই হ'ব। তো আপুনি HS পাছ বুলি দি দিব। ইয়াত আপুনি কিমান চনত পাছ কৰিছে সেইটো দিব লাগিব। ধৰি লওক আপুনি 2025ত পাছ কৰিছে। কোনোবাই যদি 2024ত পাছ কৰিছে 2024 দি দিব, 2023ত কৰিলে 2023 দি দিব। আপুনি যিমান চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেইটো ইয়াত লিখি দিব। তাৰে পিছত ইয়াত আপোনাৰ ৰোল নম্বৰটো লিখি দিব। ধৰি লওক মোৰ ৰোল নম্বৰ 0717, তাৰ পিছত ধৰি লওক 0028। তো মই ৰোল নম্বৰটো এনেকৈ দি দিলোঁ। আপোনাৰ যিটো ৰোল নম্বৰ হয় হায়াৰ ছেকেণ্ডেৰীত, সেই ৰোল নম্বৰটো ইয়াত লিখি দিব। 3 নম্বৰত কৈছে যে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন। এতিয়া বৰ্তমান আপুনি কোনখন কলেজত পঢ়ি আছে তাৰ নামটো ইয়াত লিখি দিব লাগিব। ধৰি লওক মই এতিয়া ADP কলেজত পঢ়ি আছোঁ। ADP কলেজ, তো ADP কলেজৰ নামটো ইয়াত লিখি দিলোঁ। আপোনালোকে অভাৰ ৰাইটিং নকৰিব, মই ইয়াত জাষ্ট ভুল হৈছে কাৰণে মই এনেকৈ দি দিছোঁ। আপোনালোকে কিন্তু এই কামটো নকৰিব, ক্লিনকৈ কৰিব, আৰু যেন কটাকটি নহয় সেইকেইটা আপোনালোকে মনত ৰখাব। 4 নম্বৰত কৈছে নেম অফ দ্য ইউনিভাৰ্চিটি। এতিয়া আপোনালোকক কৈ দিওঁ যে যিহেতু মই বৰ্তমান ADP কলেজত পঢ়ি আছোঁ, আৰু ADP কলেজখন কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে আপোনালোকে হয়তো জানে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ নামটো দি দিম। আপোনালোকে যদি ডাইৰেক্ট ইউনিভাৰ্চিটিতে পঢ়ি আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ ইয়াতো ইউনিভাৰ্চিটিৰ নাম হ'ব, ইয়াতো ইউনিভাৰ্চিটিৰ নামেই হ'ব। তো তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত আপোনাৰ ইউনিভাৰ্চিটিৰ নামটো দি দিব। তাৰপিছত ইয়াত আপোনাৰ সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো দিব লাগিব। আপোনাৰ সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰ কি হয় সেইটো আপুনি ইয়াত লিখি দিব। যেনে ধৰি লওক মোৰ সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰ এইটো হয়, তো মই এইটো দি দিলোঁ। যদি আপোনালোকে সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো নাজানে, কলেজত খবৰ কৰিব, ডেফিনেটলি আপোনালোকে আপোনাৰ নিজৰ সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো পাই যাব। তাৰে পিছত আহিছে মুখ্য যিটো পাৰ্ট, যিটোত আপুনি ভুল কৰিলে এই আঁচনি নাপায়। কাৰণ নিযুত মইনা আঁচনিৰ যিসমূহ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিছিলে, এই ছেকশ্যনটোৰ কাৰণে কিন্তু বহুতে পইচা পোৱা নাই। সেয়েহে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰোঁতে বা এই ছেকশ্যনটো ফিল আপ কৰোঁতে অতি সাৱধানে ফিল আপ কৰিব। বেংক ডিটেইলছ দিব লাগিব। প্ৰথমতে ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো দি দিব।
ধৰি লওক এইটো মোৰ একাউণ্ট নম্বৰ মই ইয়াত দি দিলোঁ আপোনালোকে বেংকৰ পাছবুকত চাই ল'ব কনফাৰ্ম হৈ তাৰপিছতহে ইয়াত দিব ছাবমিট কৰাৰ আগত বাৰে বাৰে চাই ল'ব ভেৰিফাই কৰি ল'ব যে গোটেইকেইটা ঠিকে আছেনে নাই তাৰপিছত ইয়াত IFSC কোড ধৰি লওক আপোনাৰ বেংকৰ IFSC কোড SBIN 0002103 আপোনালোকে চাই ল'ব বেংকৰ পাছবুকতো লিখা থাকে আপোনাৰ বেংকৰ IFSC কোড যদি আপোনালোকে নাজানে বেংকত সুধি ল'ব সিহঁতে কৈ দিব পাছবুকত থাকেই আজিকালি বা আপোনালোকে ইণ্টাৰনেটত সাৰ্চ কৰিও IFSC কোডটো পাব পাৰে বেংক অনুযায়ী আৰু ব্ৰাঞ্চ অনুযায়ী IFSC কোডটো বেলেগ বেলেগ হয় সেইটো মনত ৰাখিব আপোনাৰ নিজৰ বেংকৰ IFSC কোডটো ইয়াত দি দিব তাৰ পিছত ইয়াত আহিছে একাউণ্ট হোল্ডাৰ নেম এইখিনিতে আপোনালোকক কৈ দিওঁ যে ইয়াত আপোনাৰ বেংকৰ পাছবুকত যেনেকৈ নামটো আছে ঠিক তেনেদৰে আপোনালোকে ইয়াত নামটো দিব লাগিব তাৰে পিছত ইয়াত বেংকৰ নেমটো দিব লাগিব যেহেতু মই SBI বেংকৰ দিছো তো মই SBI বুলি লিখি দিওঁ আপোনালোকৰ যদি পাঞ্জাব নেশ্যনেল বেংকত আছে PNB বুলি দি দিব যদি আপোনাৰ বেলেগ বেংকত আছে HDFC বেংক আছে HDFC বেংক দি দিব আপোনালোকৰ যোনটো বেংকত একাউণ্ট আছে সেই বেংকৰ নামটো ইয়াত দি দিব তাৰে পিছত ইয়াত ব্ৰাঞ্চটো দিব লাগিব অৰ্থাৎ আপোনাৰ বেংকৰ শাখাৰ নামটো কি ধৰি লওক এই বেংকৰ শাখাৰ নাম হ'ল ৰহা তো ৰহা দি দিলো তো এইখিনি হ'ল ফৰ্ম ফিল আপ কৰাৰ কমপ্লিট প্ৰসেছ এই গোটেই ফৰ্মখন আপোনালোকে ফিল আপ কৰোঁতে অতি সাৱধানে ফিল আপ কৰিব ভিডিঅ'টো যদি প্ৰয়োজন হয় বাৰে বাৰে চাব চাই তাৰপিছত ফৰ্মখন ফিল আপ কৰিব তাৰে পিছত একেবাৰে শেষত ইয়াত আপোনাৰ সিগনেচাৰ কৰি দিব লাগিব ধৰি লওক ইয়াত সিগনেচাৰ কৰি দিলে ষ্টুডেণ্টে আৰু এইখিনিতে কি কৰিব অমনৰ পিতৃয়ে বা অমনৰ মাতৃয়ে ইয়াত সিগনেচাৰ কৰিব লাগিব বা যদি পিতৃ মাতৃ নাথাকে তেনে ক্ষেত্ৰত গাৰ্জেনে ইয়াত সিগনেচাৰ কৰিব আৰু ইয়াত প্ৰিন্সিপালৰ সিগনেচাৰ লাগিব যোনখন কলেজত পঢ়িছে সেই কলেজৰ প্ৰিন্সিপালৰ সিগনেচাৰ লাগিব আৰু যোনসমূহ ছাত্ৰই ইউনিভাৰ্চিটিত পঢ়িছে হয়তো সিহঁতৰ HODৰ সিগনেচাৰ লাগিব পাৰে তো এইটোৱে হ'ল ফৰ্ম ফিল আপ কৰাৰ কমপ্লিট প্ৰসেছ আশা কৰোঁ আপোনালোকক মই বুজাব পাৰিছোঁ ভালকৈ যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে নতুবা আমাৰ ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰি তাতো সুধিব পাৰে ডেফিনেটলি আমি আপোনালোকক হেল্প কৰি দিম ধন্যবাদ জয় আই অসম